পোনপ্ৰথমে ভাৰতীয় জনতা পাৰ্টি সোণাপুৰ মণ্ডল সমিতিয়ে হয় আপোনাৰ সাংবাদিক বন্ধুসকল তথা ডিমৰীয়া সমষ্টি লগতে আমাৰ সোণাপুৰ মণ্ডলৰ সমূহ কাৰ্যকৰ্তা ৰাইজলৈ নতুন বছৰৰ ওলগ জনাইছোঁ। আৰু আগন্তুক আহি থকা আমাৰ পঞ্চায়ত নিৰ্বাচনত আমাৰ যিটো দলৰ ৰণনীতি হওক বা দলৰ যি নিৰ্দেশনা হওক ৰাইজৰ সহায় সহযোগিতা পাম বুলি আশা ৰাখিছোঁ। লগতে আমাৰ প্ৰশাসন তথা ৰাইজৰ যিটো সহায় সহযোগ লগতে আমাৰ আইন শৃংখলা পৰিস্থিতি হওক যিবোৰ দিশত আমাৰ দলীয় পৌৰণীয় লগতে পৰিস্থিতিলৈ আমাৰ সমূহ ৰাইজৰ আৰু কাৰ্যকৰ্তাৰ যিটো সহায় সহযোগ আগন্তুক বিশেষ পঞ্চায়ত নিৰ্বাচনৰ সংক্ৰান্তত আমি প্ৰস্তুতি কৰিবলগীয়া হৈছে। আৰু যিকোনো মুহূৰ্তত নিৰ্বাচন আয়োগে এইবিলাক অধিসূচনা জাৰি কৰিব। সেয়েহে আশা কৰোঁ আমাৰ যিখিনি দলীয়ভাৱে নিৰ্দেশনা আহিব সেইবোৰ আমি চলাই বা আগুৱাই যোৱাৰ চেষ্টা কৰিম। লগতে আমাৰ সমূহ ৰাইজৰ সহায় সহযোগিতা কামনা কৰিব। এই ক্ষেত্ৰত পোনপ্ৰথমভাৱে সমষ্টি ডিলিমিনেশ্যন হোৱাৰ কাৰণে এবাৰ লটাৰী যোগে আমাৰ প্ৰশাসনে বা নিৰ্বাচন বিভাগে এইটো কৰিছে। এবাৰ লটাৰী যোগে আমাৰ সমষ্টিবিলাক ৰিজাৰ্ভেশ্যন ছিষ্টেমটো কৰিছে। যিটো ফাইনেলি আমাৰ অধিসূচনা জাৰি হ'ব বা যিখিনি নিৰ্বাচন আয়োগে যিবিলাক নীতি নিয়ম দিব সেইমতে আমাৰ পঞ্চায়তখন চলিব। আৰু দলীয়ভাৱে যিখিনি নিৰ্দেশনা আহিব আমাৰ সেইমতে আমি দলৰহে আমি কাম কৰি যাম। প্ৰথমতে মই সাংবাদিক বন্ধুসকলক সোণাপুৰ মণ্ডল তৰফৰ পৰা নতুন বছৰৰ শুভেচ্ছা জনালোঁ। এতিয়া বৰ্তমান আমাৰ শুভেচ্ছাৰ লগতে নতুনকৈ আহি আছে আমাৰ ডিলিমিটেশ্যন হোৱাৰ পিছত পঞ্চায়ত ইলেকশ্যন হোৱাৰ লগে লগে আমাৰ বহুত কিছুমান সমষ্টি যেনে আমাৰ আগতে আছিল আমাৰ 3টা জিলা পৰিষদ। যেতিয়া আমাৰ ডিলিমিটেশ্যন হোৱা নাছিল ডিমৰী আৰু সোণাপুৰ, এতিয়া আমাৰ 3টা মানে 4টা আছিল আমাৰ 4টা পঞ্চায়ত মিলি এটা বৰসাত, 4টা পঞ্চায়ত মিলি আমাৰ সোণাপুৰ, 4টা পঞ্চায়ত মিলি আমাৰ ডিমৰীয়া। এইবাৰ আমাৰ সোণাপুৰৰ যিটো পৰিছে সেইটো 2টা ডিমৰীয়াৰ মানে পঞ্চায়ত পৰিছে। গতিকে সেইটো এটা আমাৰ অসুবিধাৰ সন্মুখীন তেনেকুৱা নহয়, আমাৰ বুজাবুজি ঠিকেই আছে। বাকী আমাৰ যিটো পঞ্চায়তবিলাকৰ সভাপতিটো এইবাৰ ইলেকশ্যন নহয়, পঞ্চায়তৰ আমাৰ যিটো মেম্বাৰ কাউন্সিলাৰ সেইখিনিক লৈ আমাৰ অলপমান দুখো লাগিছে। মানে হঠাৎ কিছুমান ST নথকা জেগাত ST হৈছে, SC নথকা জেগাত SC হৈছে, ঠিক তেনেকুৱা এটা বিসংগতি হৈছে। তথাপিও আৰু যিটো হৈছে সেইমতে মানিব লাগিব। আমি কমপ্লেইনো কৰিছিলোঁ, 2-এটা ঠিক কৰিছে, কিন্তু বাকী কিছুমান থাকি গ'ল, সেইটোতো ফাইনেল হৈ গ'ল। গতিকে সেইমতে এৰিব লাগিব আৰু এইখিনি। আৰু লগতে আমাৰ অহা ভোগালী বিহুৰ সকলোকে শুভেচ্ছা জনালোঁ। ভোগালী বিহুৰ পিছতে আমাৰ ইলেকশ্যনো আহিল। গতিকে ভোগালী বিহু ভালকৈ খাই যাতে ইলেকশ্যনটো খুব সুকলমে চলাব পাৰোঁ, এইখিনি সকলোৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। ঠিক।